মাকতে কয় খালি কাটে কেলে আহ আজিকালি যি আছিলে খৰচ কৰি প্ৰায় শেষ কৰিলোঁ মানে মানুহজনী ভাগৰ সোণৰ গহনাবিলাকো মই প্ৰায় বিকিয়ে কৰি শেষ কৰিলোঁ তেওঁ ঘৰৰ পৰা মাকৰ ঘৰৰ পৰা যিবিলাক আনিছিলে হ'ব পাৰে তুলনীয় পুত্ৰ ল'ৰাটো মোৰ তুলনীয়া পুত্ৰ হয় এই অৱস্থাত মোৰ ল'ৰাই কি কৰিব কওক মাতৃৰ কষ্ট সহিব নোৱাৰি মুখ্যমন্ত্ৰীলৈ অনুৰোধ মুখ্যমন্ত্ৰীয়ে কি উপকাৰ কৰি দিয়ে মোক কি সাহায্য দিয়ে কোনো ফালে উপায় নাই মানে মোৰ ল'ৰাটো বোৱাৰীয়ে কান্দি কান্দি ক'লে তেওঁ মাকতে কয় খালি কাটে কেলে আহ আজিকালি মই কিনা ফুলি পিন্ধিব নোৱাৰো মই কওঁ যে ভাঙি আছে মই ইমান মিছা কথা কৈ আছো গম পাই কিন্তু মোক কান্দিবলৈ মানে ধৈৰ্য নাই মোৰ ক'বলৈ ৰাস্তা নাইকিয়া লিখা হৈছে গেছ বিক্ৰী কৰি দিলোঁ মানুহজনে গাড়ীখন চলাই কেনেকুৱা পায় নিজৰ বেমাৰ নিজৰ ট্ৰিটমেণ্ট কৰিবলৈ জোৰেহে ইটো বেমাৰ সিটো বেমাৰ ল'ৰা ছোৱালীক খোৱা পৰা পিন্ধালৈকে নিজকে লাগে এনেকুৱাও পুত্ৰ বোৱাৰী আছে যিয়ে মাতৃৰ বাবে চকুলো টুকে ল'ৰাই কোনফালে কৰিব পুৱাই শুনো ফুলি গ'ল বেটেৰী ৰিক্সা গ'ল বেটেৰী গ'ল স্কুটি গ'ল বহুত বস্তু ল'ৰাই মোৰ লগত ধ্বংস কৰিলে জটিল ৰোগত আক্ৰান্ত তিতাবৰৰ শান্তিপুৰৰ এইগৰাকী মাতৃ ক'লে মোৰ ল'ৰাই কোনফালে কৰিব বোৱাৰীয়ে সোণৰ সম্পদ পৰ্যন্ত বিক্ৰী কৰিছে মোৰ চিকিৎসাৰ বাবে মই চাই থাকিব পৰা নাই একো কৰিব পৰা নাই চিকিৎসা কৰি কৰি ঘৰৰ সকলো সামগ্ৰী বিক্ৰী কৰি সৰ্বস্বান্ত হ'ল তিতাবৰ পৰা যোৰহাটলৈ ৰেফাৰ কৰিলে যোৰহাটৰ পৰা আকৌ এতিয়া ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে ল'ৰা কোনো ফালে উপায় নাই মানে মোৰ ল'ৰাটো মোৰ তুলনীয়া পুত্ৰ হয় এই অৱস্থাত মোৰ ল'ৰাই কি কৰিব কওক মোক এতিয়া ডিব্ৰুগড়লৈ আজিয়ে নিবলৈ কৈছে ল'ৰাই কোনফালে কৰিব পুৱাই শুনো ফুলি গ'ল বেটেৰী ৰিক্সা গ'ল বেটেৰী গ'ল স্কুটি গ'ল বহুত বস্তু ল'ৰাই মোৰ লগত ধ্বংস কৰিলে আজিও এটা বেটেৰী বিকি পেলাই নি গৈছে মই কোনফালে উপায় পোৱা নাই সেইকাৰণে আপোনালোকক মই কথাটো জনাবলৈ বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কি উপকাৰ কৰি দিয়ে মোক কি সাহায্য দিয়ে অসহায় পুত্ৰই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ হৃদয়বান ৰাইজৰ বিচাৰিছে সহায় ডিব্ৰুগড় নিব পৰাকৈ মোৰ মানে সামৰ্থ্য বৰ্তমান নাই যিহেতু মই আজি মাক 3 বছৰ আগৰ পৰা চিকিৎসা কৰিছিলোঁ প্ৰথমতে ব্ৰেইনত মানে হেমৰ হেড ইনফেকশ্যন বুলি এটা ইনফেকশ্যন হৈছিলে সেই ইনফেকশ্যনটোতো যথেষ্ট মোৰ মানে পইচা পাতি মই যি আছিলে খৰচ কৰি প্ৰায় শেষ কৰিলোঁ মানে মানুহজনী ভাগৰ সোণৰ গহনাবিলাকো মই প্ৰায় বিকিয়ে কৰি শেষ কৰিলোঁ তেওঁ ঘৰৰ পৰা মাকৰ ঘৰৰ পৰা যিবিলাক আনিছিলে বাকী তেওঁলোকৰ মানে সাহায্য দিব পৰা মানুহ কোনো নাই বিশেষকৈ ঘৰুৱা মানুহ কোনো নাই আৰু মোক তুলি তালি ডাঙৰ দীঘল যিহেতু কৰিছিলে মোৰ জন্মদাত্ৰী মা নহয় যদি তুলি তালি ডাঙৰ দীঘল কৰিছিলে তেতিয়া মোৰ মায়ে হয় কাৰণ সেইটো বাবে মই যিমানখিনি পাৰিছোঁ চিকিৎসা কৰিছোঁ আৰু কৰি যাম কিন্তু বৰ্তমান পৰ্যায়ত মোৰ উপায় নাইকিয়া হৈছে মানে আৰু আজিও সেয়া যিহেতু মই চিকিৎসাৰ বাবে যোৰহাটলৈ পঠিয়াবৰ কাৰণে ঘৰৰ এটা মূল্যৱান সম্পত্তি বিক্ৰী কৰি তাৰমানে সম্পদ বিক্ৰী পানীহে মই চিকিৎসাটো কৰিবলগীয়া হৈছে গতিকে এতিয়া যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা সাহায্য কৰি প্ৰদান কৰে তেতিয়া ধৰি লওক মই অকণমান সকাহ পাম আৰু তাতে আমাৰ অসমবাসী ৰাইজেও যি পাৰে মানে কিবা এটা সাহায্য হিচাপে যদি বঢ়ায় তেতিয়া ধৰি লওক মই সোনকালে ট্ৰিটমেণ্টটো কৰিব পাৰিম আৰু মা সোনকালে সুস্থ হৈ আহিব গতিকে সেইখিনিকে মোক অসমৰ ৰাইজে সহায় সহযোগিতা কৰক আপোনাৰ অকণমান আৰ্থিক সাহায্যই পৰিয়ালটোক উপকৃত কৰিব পাৰে যদিহে কোনো লোকে সহায় কৰিব বিচাৰে তলত উল্লেখ কৰা একাউণ্ট নম্বৰৰ জৰিয়তে অথবা ফোন নম্বৰৰ জৰিয়তে যোগাযোগ কৰিব পাৰে তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট টাইম 8